মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৫ৰ ঘৰ ১ নম্বৰ আৰু ২ নম্বৰ থকা অংকখিনি আলোচনা কৰিম। ১ নম্বৰত কি আছে চোৱা, ৫ৰ ঘৰ খালী ঠাই পূৰ কৰা। ইয়াত ক'ত আছে চোৱা, ১৫ পূৰণ ১৮। ১৫ আৰু ১৮ পূৰণ কৰি কিমান পাইছোঁ আমি? ২৭০। ইয়াত আমাক কি দিছে, ২৭০ক কি সংখ্যাৰে হৰণ কৰিলে হৰণফল ১৫ ওলাব। আৰু এইটো দিছে কি, ২৭০ক ১৫ৰে হৰণ কৰিলে কিমান ওলাব। বুজি পাইছা? প্ৰথমে এইটো চোৱা কি আছে, ২৭০। আমাক এনেকুৱা সংখ্যাৰে হৰণ কৰিব লাগে য'ত হৰণফল ১৫ ওলায়। তুমি ইয়াত কি কৰিবা চোৱা, তুমি ইয়াত দুটা ইয়াত আছেনে নাই? দুটা সংখ্যা আছে, এটা আছে ১৫, এটা ১৮। ইয়াত যিটো দিয়া আছে, ইয়াত কোনটো দিয়া আছে? হৰণফল ১৫ দিয়া আছে, দিয়া নাই কোনটো? ১৮। তেনেহ'লে ইয়াত কি হ'ব? ১৮। যিটো দিয়া নাই সেইটো বহিব। বুজি পাইছা? ইয়াত চোৱা ২৭০, ইয়াত কি দিয়া আছে? ১৫। ইয়াত কি বহিব? ১৮। যিটো দিয়া নাথাকিব এইটো বহিব। বুজি পাইছা? শ নম্বৰটো একে। চোৱা ইয়াত কি আছে? ১২ পূৰণ ১৪। কিমান হৈছে? ১৬৮। এতিয়া ১৬৮ক ১২ৰে হৰণ কৰিলে কি পাম? ইয়াত চোৱা ১২ আছে, ১৪টো দিয়া নাই, তেনেহ'লে ইয়াত কি হ'ব? ১৪। খালী ঠাইত কি হ'ব? ১৪। ইয়াত চোৱা আকৌ ১৪ দিয়া আছে, ১২ নাই, তেনেহ'লে ইয়াত কি হ'ব? এইটো ১২। বুজি পাইছা? তাৰপিছত চোৱা গ নম্বৰটো কি আছে? ৯ পূৰণ ২৪ সমান সমান কিমান হৈছে? ২১৬। ইয়াত চোৱা ২১৬ কি সংখ্যাৰে হৰণ কৰিলে ২৪ হ'ব? ২৪টো আছে, তেনে নাই কি? ৯। তেনেহ'লে ইয়াত কি বহিব? ৯। ইয়াত বহিব ৯। আকৌ এইটো চোৱা ২১৬ক কি সংখ্যাৰে হৰণ কৰিলে ৯ হ'ব? ইয়াত ৯ দিয়া আছে, নাই কিন্তু ২৪ নাই, ইয়াত হ'ব ২৪। বুজি পাইছা তোমালোকে? ৫ৰ ঘৰ ২ নম্বৰ প্ৰশ্নটো চোৱা কি আছে, দুটা সংখ্যাৰ পূৰণফল ১৮০। তাৰে এটা সংখ্যা ১৫ হ'লে আনটো সংখ্যা কি? তোমালোকে মনত ৰাখিবা, যদি এনেকুৱা সংখ্যা হয় তেনেহ'লে কেনেকৈ কৰিব লাগে ভালকৈ চোৱা। প্ৰথমে আমি লিখিম কি, যে দুটা সংখ্যাৰ পূৰণফল সমান সমান কিমান দিয়া আছে? ১৮০। আমি লিখিলোঁ ১৮০। এটা সংখ্যা কিমান দিয়া আছে? ১৫। আমি লিখিলোঁ ১৫। আমাক লাগে কি? আনটো সংখ্যা। এতিয়া লিখিম যে অতএব আনটো সংখ্যা সমান সমান কি হ'ব? এনেকুৱা অংক থাকিলে তুমি কি কৰিবা, যিটো পূৰণফল আছে, ইয়াত পূৰণফল কি আছে? ১৮০। এই পূৰণফলটোক কিমান আছে? এটা সংখ্যা ১৫, গতিকে ১৫ৰে হৰণ কৰিম। মনত থাকিব, যিটো পূৰণফল আছে সেই পূৰণফলটোক এটা সংখ্যাৰে, যিটো এটা সংখ্যা দিয়া আছে সেই সংখ্যাটোৰে হৰণ কৰিব লাগে। বুজি পাইছা? তেনেহ'লে চোৱা কেনেকৈ কৰিম। আছে ইয়াত কিমান? ১৮০। ১৫তে কৰিলে কিমান হ'ব? ১৫ × ১ 15। বিয়োগ কৰিলে কিমান হ'ব? ৩। ০ নমাই আনিলে কিমান হ'ল? ৩০। এতিয়া কি হ'ব? ১৫ × ২ = ৩০ আৰু মিলি গ'ল। তেনে লিখিম যে অতএব আমাক লাগে কি? আনটো সংখ্যা। লিখিম অতএব আনটো সংখ্যা সমান সমান কিমান পালোঁ? ১২। এইটোৱে তোমালোকৰ উত্তৰ। নাইবা তোমালোকে এক কাম কৰিব পাৰা, তোমালোকে হৰণটো ছাইডত কৰি এনেকৈ ছাইডত কৰি দেখুৱাই দিবা, ডাইৰেক্ট হৰণফলটো লিখি দিবা। তেনেকৈ ইচ্ছা তোমালোকে যেনেকৈ ভাল লাগে তেনেকৈ কৰিবা। বুজি পাইছা? তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।